ছমাহ ধৰি মোৰ কঁকালৰ পৰা তললৈ দুইখন ভৰি নচলা হৈ গৈছিলে আৰু মই বিভিন্ন মেডিকেলত ট্ৰিটমেণ্ট কৰি উপকৃত হোৱা নাছিলোঁ। আৰু মোৰ ভাগ্যক্ৰমে আজি আমাৰ ইয়ালৈ আমাৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মামা আহিছিল আৰু সৌভাগ্যক্ৰমে দাদাহঁতে মিলি আজি মোক মামাৰ ওচৰলৈ লৈ যায় আৰু মোৰ সকলো কাগজ পাতিবোৰ দেখুৱাই আৰু মোৰ আৰ্থিক ট্ৰিটমেণ্টবোৰ কৰাৰ পাছত মই আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিলোঁ। এইবোৰ সকলোবোৰ কথা মই মামাক অৱগত কৰোঁ আৰু মামাই মোক সেই ট্ৰিটমেণ্টৰ কাৰণে আজি গুৱাহাটীলৈ লৈ যাম বুলি কথা দিছে এই 2-3 দিনৰ ভিতৰতে। আৰু তাত মোৰ হ'বলগীয়া সকলো ট্ৰিটমেণ্টৰ খৰচবোৰ মামাই নিজে বহন কৰিম বুলি মোক আশ্বাসন দিছে। সেইবাবে মই আজি বহুত সুখী। মই এতিয়া মোৰ এনে লাগিছে যেন মামাই মোক সম্পূৰ্ণ ঠিক কৰি ঘৰলৈ পঠিয়াম বুলি কৈছে। সেয়ে মই মামাৰ ওচৰত ধন্যবাদ দিছোঁ।